উৰুকাৰ বজাৰ কৰাৰ পূৰ্বে মনত ৰাখক মাছ মাংসৰ নতুন দাম। গাহৰি, খাহী, মুৰ্গী, ব্ৰইলাৰৰ বাবে নিৰ্ধাৰণ কৰা হৈছে নতুন নিৰিখ। অতিৰিক্ত দাম ল'লে জেল যাব লাগিব ব্যৱসায়ীয়ে। সবিস্তাৰে চাওক। উৰুকাৰ বজাৰ কৰাৰ পূৰ্বে মনত ৰাখক মাছ মাংসৰ নতুন দাম। চৰকাৰী বিভাগে জাৰি কৰিছে নতুন নিৰ্দেশনা। মাছ মাংসৰ বাবে ল'ব নোৱাৰিব অতিৰিক্ত দাম। অতিৰিক্ত দাম ল'লে জেল যাব লাগিব মাছ ব্যৱসায়ীয়ে। গাহৰি, খাহী, মুৰ্গী, ব্ৰইলাৰৰ বাবে নিৰ্ধাৰণ কৰা হৈছে নতুন নিৰিখ। কণী, গাখীৰক লৈ প্ৰকাশ কৰিছে দামৰ নতুন তালিকা। চাই লওক আপোনাৰ স্থানত কিমান দাম চলি আছে, কিহৰ বাবে। উৰুকাৰ বজাৰ কৰাৰ পূৰ্বে মনত ৰাখক মাছ মাংসৰ নতুন দাম। চৰকাৰী বিভাগে জাৰি কৰিছে নতুন নিৰ্দেশনা। মাছ মাংসত ল'ব নোৱাৰিব অতিৰিক্ত দাম। অতিৰিক্ত দাম ল'লে জেল যাব লাগিব মাছ ব্যৱসায়ীয়ে। পৰৱৰ্তী খবৰ। এইবাৰ 2026 বিধানসভা নিৰ্বাচন সন্দৰ্ভত ডাঙৰ খবৰ। বহাগ বিহুৰ পূৰ্বে হ'ব পাৰে অসম বিধানসভা নিৰ্বাচন। দুটা পৰ্যায়তে শেষ হ'ব পাৰে অসমৰ নিৰ্বাচন। সবিস্তাৰে চাই লওক। 2026 বিধানসভা নিৰ্বাচন সন্দৰ্ভত ডাঙৰ খবৰ। বহাগ বিহুৰ পূৰ্বে হ'ব পাৰে অসম বিধানসভা নিৰ্বাচন। দুটা পৰ্যায়তে শেষ হ'ব পাৰে অসমৰ নিৰ্বাচন। কিছু আগতীয়াকৈ অনুষ্ঠিত হ'ব পাৰে অসম বিধানসভা নিৰ্বাচন। 15 ফেব্ৰুৱাৰীৰ পিছতে জাৰি কৰা হ'ব নিৰ্বাচনী অধিসূচনা। 2026 নিৰ্বাচন অনুষ্ঠিত কৰিব পৰাকৈ সম্পূৰ্ণ সাজু হৈছে নিৰ্বাচন আয়োগ। 15 ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰাৰ্থী ঘোষণা কৰিব বিজেপিয়ে। বিৰোধী ঐক্যত আসন বুজা পৰা সন্দৰ্ভত শীঘ্ৰেই বৈঠক। নিৰ্বাচনী প্ৰক্ৰিয়াৰ বাবে সম্পূৰ্ণ সাজু হৈছে শাসক বিৰোধী। 2026 বিধানসভা নিৰ্বাচন সন্দৰ্ভত ডাঙৰ খবৰ। বহাগ বিহুৰ পূৰ্বে হ'ব পাৰে অসম বিধানসভা নিৰ্বাচন। দুটা পৰ্যায়তে শেষ হ'ব পাৰে অসমৰ নিৰ্বাচন। গৌৰৱ গগৈ সদৰে কৰিলে এই কথা। পৰৱৰ্তী খবৰ। এইবাৰ ৰেজাল্ট কৰিম চৰকাৰ আৰু কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰেজাল্ট কৰিম চৰকাৰৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। শিৱসাগৰ, তিনিচুকীয়াক বৰ বাংলাদেশ নিৰ্মাণ কৰিব খুজিছে কংগ্ৰেছ আৰু ৰেজাল্ট কৰিমে। এই সন্দৰ্ভত চাওক। ৰেজাল্ট কৰিম চৰকাৰৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। 85% বাংলাদেশী আছে ধুবুৰীত। শিৱসাগৰ, তিনিচুকীয়াক বৰ বাংলাদেশ নিৰ্মাণ কৰিব খুজিছে কংগ্ৰেছ আৰু ৰেজাল্ট কৰিম চৰকাৰে। ৰেজাল্ট কৰিম চৰকাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ। শিৱসাগৰ পাৰ হৈ তিনিচুকীয়া পামগৈ, ইয়াৰ অৰ্থ কি বুজাব খুজিছে? উজনিক বৰ অসমৰ নামত বাংলাদেশ বনাব খুজিছে। হিন্দু লোক থকা ধুবুৰী চহৰতে তেওঁলোকে নিষিদ্ধ মাংস কিনিছে, খাইছে। ইয়াৰ বাবে মানুহে কান্দিব লগা হৈছিল ধুবুৰীত। পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে ধুবুৰীত কঠোৰ ব্যৱস্থা ল'ব লগা হৈছিল। সেই ধুবুৰীত তিনিচুকীয়া, শিৱসাগৰ হ'লে অসমখন অসম হৈ থাকিব নেকি? ৰেজাল্ট কৰিমে এই কথা উঠাই নল'লে লোৱা হ'ব কঠোৰ ব্যৱস্থা। ৰংপুৰ, ময়মনসিংহ জিলাবোৰৰ পৰা ধুবুৰীলৈ আহি আমাৰ মানুহক তেওঁলোকে সংখ্যালঘিষ্ঠ কৰিলে। এতিয়া তেওঁলোকে শিৱসাগৰ, তিনিচুকীয়া দখল কৰি বৰ অসম নিৰ্মাণৰ কথা কৈছে। উজনি বৰ অসম নে বৰ বাংলাদেশ নিৰ্মাণ কৰিব খুজিছে কংগ্ৰেছ আৰু ৰেজাল্ট কৰিম চৰকাৰে। ৰেজাল্ট কৰিম চৰকাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ। পৰৱৰ্তী খবৰ। এইটো মাঘ বিহুৰ পিছতেই উজনিত চলিব মিয়াখেদা অভিযান। ৰেজাল্ট কৰিম চৰকাৰৰ মন্তব্যৰ পিছতে গৰ্জন জাতীয় সংগ্ৰামী সেনা অসম তথা অন্যান্য দল সংগঠনৰ। সবিস্তাৰে চাওক। মাঘ বিহুৰ পিছতে উজনিত চলিব মিয়াখেদা অভিযান। অসমত ইছলামিক ৰাষ্ট্ৰক বনাবলৈ মিয়াই কাম কৰি আহিছে পূৰ্বৰে পৰা। উজনিত কোনো পৰ্যায়ত ধুবুৰীৰ দৰে মিয়াৰ আগ্ৰাসন নচলিব। কংগ্ৰেছ মানে মিয়া আৰু মিয়া মানে কংগ্ৰেছ। গৌৰৱ গগৈৰ সন্মুখতে ৰেজাউলে শিৱসাগৰক ধুবুৰী বনাম বুলি ক'লে আৰু গৌৰৱ গগৈয়ে ৰেজাল্ট কৰিমৰ মন্তব্যক সমৰ্থন কৰিলে। গৌৰৱ গগৈৰ দৰে জাতিদ্ৰোহী বিশ্বাসঘাতকতা সাংসদ আমাক নালাগে। গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, অখিল গগৈৰ বাবে মিয়াই শিৱসাগৰ, ধুবুৰী বনাম বুলি ক'ব পাৰিছে। ৰেজাল্ট কৰিমৰ দৰেই লুৰিণজ্যোতি, অজিত কুমাৰ ভূঞা জাতিটোৰ বাবে দোষী। মাঘ বিহুৰ পিছতে উজনিত চলিব মিয়াখেদা অভিযান। এই মন্তব্য বিভিন্ন দল সংগঠনৰ। পৰৱৰ্তী খবৰ।